2017 চনত আমি এই আঁচনি আৰম্ভ কৰিছিলোঁ আৰু আজি পৰ্যন্ত 2 লাখ ছাত্ৰ ছাত্ৰীয়ে এই আঁচনিৰ সুফল লাভ কৰিবলৈ সক্ষম হৈছে। এই বছৰ নিযুত মইনা আঁচনি আৰম্ভ কৰাৰ বাবে স্কুটিৰ মানদণ্ড আমি কিছু কঠোৰ কৰিছিলোঁ। তৎসত্ত্বেও এই বছৰ প্ৰায় 12,000 ছাত্ৰ ছাত্ৰীয়ে স্কুটি লাভ কৰিব। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ সৈতে আজি মই এই আঁচনিৰ শুভ উদ্বোধন কৰিলোঁ। কামৰূপ মহানগৰ, কামৰূপ, দৰং, মৰিগাঁও আদি জিলাৰ ছাত্ৰ ছাত্ৰীসকলক আজি আমি অনুপ্ৰাণিত কৰিলোঁ আৰু আজিৰে পৰা মহাবিদ্যালয়সমূহলৈ এই স্কুটিসমূহ যোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত প্ৰতিগৰাকী নিৰ্বাচিত ছাত্ৰ ছাত্ৰীয়ে এই স্কুটি লাভ কৰিব। ডক্টৰ বাণীকান্ত কাকতিৰ নাম জীয়াই ৰখাৰ এটা প্ৰয়াস মই পুনৰ এবাৰ সকলো মেধা সম্পন্ন ছাত্ৰ ছাত্ৰী যিসকলে আজি স্কুটি লাভ কৰিছে তেওঁলোকক অভিনন্দন জনাইছোঁ।